অতি দুৰ্ভাগ্যজনকভাৱে যোৱা 19 তাৰিখে আগষ্টৰ 19 তাৰিখে আৰু 19 তাৰিখ বুলি কওঁতে মোৰ মনত পৰে আমাৰ জুবিন দা তেওঁ 19 তাৰিখে নাইকিয়া হৈছিলে আৰু এই 19 তাৰিখৰ লগত জুলাই 19 তাৰিখ হয় জুলাই 19 তাৰিখ এই প্ৰলয়ংকাৰী বান 19 তাৰিখে আহিছিল আৰু আমাৰ জুবিন দা 19 ছেপ্টেম্বৰত নাইকিয়া হৈছিল আৰু এই 19 তাৰিখৰ লগত অসমৰ সম্পৰ্কটো কি নাজানো প্ৰত্যেকটো মাহৰ 19 তাৰিখে কিবা এটা এনেকুৱা ঘটনা হৈ থাকে আপুনি চাব আপুনি ভালকে নোটিস কৰিব দুৰ্ভাগ্যজনকভাৱে আজি চৰকাৰে যিমান সোনকালে ক্ষিপ্ৰতাৰে এই কথাবোৰ ধৰিব লাগিছিল ৰাইজৰ ওচৰলৈ যাব লাগিছিল ৰাইজক হকাহ দিয়াৰ কাৰণে চেষ্টা কৰিব লাগিছিল সেইখিনি কিন্তু ইতিমধ্যে যথেষ্ট লেহেমিয়া হৈ গ'ল আজি আপোনাৰ ইমান দিন পাৰ হোৱাৰ পিছত এটা চৰকাৰৰ চকু মেল খাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়া বিভিন্ন কথা কৈছে আমি ভাল পাইছো কিন্তু আমাৰ প্ৰশ্ন আছে তাৰ আগত আজি চৰকাৰে এই ধৰণৰ কথাবিলাক যে কবলে পালে এই ধৰণৰ কথাবোৰ যে কৈ আছে এয়া মানুহে নিজে সৃষ্টি কৰিছে নে প্ৰকৃতিৰ কাৰণে এই ধৰণৰ বানপানী হ'বলৈ পালে যদি প্ৰকৃতিয়ে নিজস্বভাৱে এই কামখিনি কৰিলে হেতেন তেতিয়া হলে আমি এটা বেলেগ কথা ভাবিলো হেতেন কিন্তু এই ঘটনাটোৰ কাৰণে সম্পূৰ্ণ দায়ী এই আমাৰ যে কয়লাৰ সিন্ডিকেট হৈ আছে এই সিন্ডিকেট মাষ্টাৰ বিলাকে এই ৰজা ঘৰৰ ৰজা ডাঙৰ ডাঙৰ নেতা বিলাকৰ পকেটত যে কয়লা সিন্ডিকেটৰ পইচা আহে এই পইচাবোৰ প্ৰতি মাহে মাহে যে কয়লাৰ ট্ৰাকৰ পৰা পইচা সংগ্ৰহ কৰে তাত যে অবৈধভাৱে কয়লা খনন হৈ আছে আজি 2018 চনৰ পৰা আমাৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়া এই বিষয়টো লৈ স্পেশালি এই যে দিখৌ নৈৰ লগত সংগতি ৰাখি নাগালেণ্ডৰ যি সীমা সেই সীমাত যে ইমান অবৈধ খনন হৈ আছিল এই খননৰ কথা এয়াৰ ভয়াবহতাৰ কথা কিন্তু 2018 চনৰ পৰাই আপুনি যদি ডেটাবেস চাই 2018 চনৰ পৰাই দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈ আছিল আজি ৰণদীপ হুডা তেখেত বলিউডৰ এক্টৰ মণিপুৰৰ জুৱাই তেখেতে আজি ক'ব লগা হৈছে যে এয়া ব্ৰহ্মপুত্ৰৰ কাৰণে নহয় পানীৰ কাৰণে আমাৰ প্ৰাকৃতিকভাৱে হোৱা নাই এয়া হৈছে ইমান লজ্জাজনক কথা তেখেতে অসমত আহি ক'ব লগাত পৰিছে যে এয়া হৈছে মানুহে সিন্ডিকেট কৰাৰ কাৰণে অবৈধভাৱে খনন কৰাৰ কাৰণে ইয়াতকৈ লজ্জাজনক কথা কি থাকিব পাৰে অসমখন আমি প্ৰাকৃতিকভাৱে খুব চহকী খনিজ পদাৰ্থৰ পৰা বনজ পদাৰ্থৰ পৰা কি নাই অসমত সোণৰ অসম বুলি কয় আজি সেই সোণৰ অসমৰ এফাল আজি আমাৰ হাতম পুৰুষীয়া আহোম স্বৰ্গদেউৰ ৰাজধানী শিৱসাগৰৰ এফাল নাইকিয়া হৈ গ'ল গোটেই শিৱসাগৰখন ধ্বংস হৈ গ'ল বুলি ক'ব পাৰি আজি আমি মনত পেলাওঁ ইলেকশ্যনৰ সময়ত কি হৈছিলে জেচিবিৰে ফুল ছেটিয়াইছিলে যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া জাগিৰোডৰ ফালে গৈছিলে বিভিন্ন ঠাইত ঘূৰিছিলে জেচিবি বিলাকে ফুল ছেটিয়াইছিলে উচ্ছেদ কৰিছিলে কিন্তু সেই একেই জেচিবি বিলাকে আজি ইমান দিনৰ পিছতো তাত মৰা সপৰি আছে জেচিবি বিলাক তাত যাই পোৱাগে নাই কিয় এই প্ৰশ্নবোৰ আছে এতিয়া আহিল পুনৰ সংস্থাপনৰ কথা পুনৰ সংস্থাপন কৰিবলৈ হলে জৰীপ কৰিব লাগিব ঠিক আছে জৰীপটো কৰিব লাগিব কিন্তু ইতিমধ্যে হৈ যোৱা যি ল'ৰা ছোৱালী কিতাপ পত্ৰৰ পৰা পশুধনৰ পৰা মানুহৰ প্ৰত্যেকভাৱে নিজৰ ভেটিটো নিজৰ সা সম্পত্তিবিলাক ধ্বংস হৈ যে গ'ল বেমাৰে আজাৰে গোটেই নাজল নাচল অৱস্থা শিৱসাগৰত আপুনি চাওকগে যাই পেলাই আপোনাক টিভিত আমি দেখি আছো আমি নিজে গৈ তাত পাইছোগে এইবোৰৰ আসলতে পাৰিবনে এইবিলাক আকৌ ঠিক কৰিবলৈ নোৱাৰে চৰকাৰে পৰ্যাপ্ত পৰিমাণে চৰকাৰে এতিয়া পইচা দিয়াব লাগে কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে আৰু এটা কথা আমি উল্লেখ কৰো যে যেতিয়া এনেকুৱা প্ৰাকৃতিক তেওঁলোকে প্ৰাকৃতিক দুৰ্যোগ বুলি যেহেতু কৈছে এনেকুৱা দুৰ্যোগ যেতিয়া বাহিৰত আহিছিল অসমৰ বাহিৰত গুজৰাটত আহিছিল মহাৰাষ্ট্ৰত আহিছিল তাত 500 কোটি টকাতকৈ বেছি পইচা আবণ্টন দিয়া হৈছিল আমাৰ অসমলৈ আজি কিমান টকা দিলে 350 কোটি টকা মান দিছে এতিয়া মোদী ডাঙৰীয়া অমিত শাহ ডাঙৰীয়া বিজেপিৰ ডাঙৰ লিডাৰ যেতিয়া আহি প্লে ইলেকশ্যনৰ আগত বাৰে ডাঙৰ কথা কয় 50টা পুখুৰী খান্দি দিলে অসমৰ বানপানীৰ সমস্যা শেষ হ'ব বুলি কয় ডাঙৰ হোৰ্ডিং লগায় বোলে 5 বছৰত অসমত বানপানী মুক্ত কৰিম আজি কিহৰ কাৰণে 10-12 বছৰ পিছতো এনেকুৱা দুৰ্যোগ হ'বলৈ পাই আছে এ আমাক খুদাতকে চৰকাৰী পক্ষক খুদাৰ প্ৰয়োজন আহিছে আজি চৰকাৰী পক্ষক নকৰে মানুহে তেতিয়া হলে আপুনি পিছৰ যেটো প্ৰশ্ন খুদিছে যে আকৌ হ'ব নেকি হ'ব ইয়াতকে ডাঙৰ দুৰ্যোগ হ'ব অসম শেষ হৈ যাব ঠিক আছে আমি এইটো সেইকাৰণে মই কৈছো যে এইটো মেন মেড এইটো কেতিয়াও আপোনাৰ নেচাৰে কৰা নাই এইটো তেওঁলোকৰ অলপ আগতে আমাৰ নেউ ডাঙৰীয়াই যেটো কৈছে যে ইলিগেল মাইনিং মানে যেটো সিন্ডিকেট একচুয়ালি এটো সিন্ডিকেট তাৰ কাৰণে ৰেসপন্সিবিলিটিটো গভৰ্ণমেণ্টে ল'ব লাগে কিন্তু তেওঁলোকে ৰেসপন্সিবিলিটি লোৱা দেখা নাই আৰু মোৰ অলপ মানে কথাটো মই মানে মাজে ক'বলগীয়া হৈছে যেহেতু টাইম নাই যিখিনি সময়ত 19 তাৰিখে বানপানী হৈছিল সেই সময়খিনিত এছডিআৰএফৰ হাতত 843 কৰোৰ টকা আছিল কিন্তু সেই টকাটো 1 টকাও তেওঁলোকে আমি ইমিডিয়েট ইউজ কৰা দেখা নাপালো এই টকাটো ক'ত গ'ল
তেওঁলোকে এতিয়া কৈ আছে যে চৰকাৰে আমাক এতিয়ালৈকে দিয়া নাই, দিলে আমি পেকেজ ঘোষণা কৰিম। মোৰ কথা হ'ল আমি যেতিয়া হাইস্কুলত পঢ়ি আছিলোঁ 88-87ত প্ৰলয়ংকাৰী বান হৈছিল অসমত, আমি তেতিয়া দেখিছিলোঁ বিজেপি AGP গভৰ্ণমেণ্টৰ দিনত লগে লগে ৰিলিফ আহি পাইছিল, য'ত গাড়ী নচলে নাওৰে আহি পাইছিল। কিন্তু ইয়াতো আমি একোৱে দেখা নাপালোঁ, ৰিলিফ দিয়া নাই। তেওঁলোকে ৰিলিফ কোনো চাউল 1 কেজি দিব নোৱাৰে, চাউলটো বাদে দিয়ক, মানুহখিনিক ৰেস্কিউ কৰিবলৈ তেওঁলোকে ব্যৱস্থা নাই। ক'ৰবাই যদি এতিয়া ক'ৰবাৰ অসমৰ বাহিৰৰ পৰা মানুহ আহিছে, তেওঁলোকে সামগ্ৰী লৈ আহিছে, তেওঁলোকে নাওখনৰ ব্যৱস্থা কৰি দিব পৰা নাই। SDRF ক'ত শুই আছিলে? নাওখন নাপায় তেওঁলোকে, আৰু নাও নোপোৱাৰ বিনিময়ত তেওঁলোকে ঘূৰি আহিবলগীয়া হৈছে। ইমান তাৰমানে কি হৈছে, এডমিনিষ্ট্ৰেটিভ ফেইলিয়ৰ চাৰিও ক্ষেত্ৰতে। আপুনি যিফালে চায়, আজি কি কৰিছে, যোৱাকালি কি কৰিছে, তেওঁলোকে এটা CMৰ মানে কি কয় এইটো পেকেজ এটা দিছে, CMৰ মানে ৰিলিফ ফাণ্ডৰ পেকেজ দিছে। তাত কৈছিলে যে 8 কেজি চাউল থাকিব, 4 কেজি দালি থাকিব, এনেকৈ আছিলে, আৰু মিঠাতেল 1 লিটাৰ থাকিব। তাত ওলাইছে একদম মানে লাইভ দেখাই আছে, জুখি আছে 1 কেজি দাইল, 6 কেজি মান চাউল আৰু 400 গ্ৰাম মিঠাতেল। এনেকুৱা ধৰণৰ তেওঁলোকৰ মানে ৰিলিফৰ প্ৰকাৰ। তাতোকৈ ডাঙৰ কথা, আজি নেপালী খুঁটিত তাত আজি CM যোৱাৰ কাৰণে তেওঁলোকে যোৱাকালিৰ পৰা তাত কি কৰিছে, JCB লগাই কাম বন কৰি আছে। অথচ নেপালী খুঁটিৰ পৰা 100 মিটাৰ দূৰত কোনো কাৰোবাৰ ৰিলেটিভৰ ডেড বডি ওলাইছে, ৰিলেটিভে JCB নি নিজা খৰচত তাৰ পৰা ডেড বডি উলিয়াবলগীয়া হৈছে। CM যাবৰ কাৰণে ৰাস্তা ক্লিয়াৰ কৰিবলৈ সেই JCBখন সেই 100 মিটাৰ দূৰত গৈ পেলাই ডেড বডিটো। ঠিক আছে, মই এইবিলাক যে কৈ আছে বানপানী মানে ৰেডি হৈ আছে, নাও আহিছে, মোৰ একদম চিধা চিধি কুৱেশ্যন, এইটো অসমৰ A for আছাম মডেলটো এইটো নেকি? অসমৰ A for আছাম যিটো মডেল এইটো নেকি? তেওঁলোকে কৈছিলে অসমক ভাৰতৰ ভিতৰত 5খন শ্ৰেষ্ঠ ৰাজ্য বনাব, এইখন নেকি শ্ৰেষ্ঠ ৰাজ্য? সিন্ডিকেট মাষ্টাৰ বিলাকে, ধুৰন্ধৰ সিন্ডিকেট মাষ্টাৰ নেতাবিলাকে যে পকেটত পইচা লৈ লৈ এই যে শিল আৰু কয়লাৰ যে অবৈধ সিন্ডিকেট কৰি আছে, এয়া কি আমাৰ A for আছাম মডেল নেকি? এওঁলোকে যে কৈ আছে ডিজাষ্টাৰ মেনেজমেণ্টৰ কথা, তেওঁলোকক থেংকছ দিব লাগে। থেংকছ আমি কাক দিব লাগে? থেংকছ দিব লাগে আমি অখিল গগৈ ডাঙৰীয়া, থেংকছ দিব লাগে আমি বদৰুদ্দিন আজমল ডাঙৰীয়া, থেংকছ দিব লাগে আমি সময় গগৈ ডাঙৰীয়া। আজি প্ৰেগনেণ্ট মানুহ ভৰ ৰাতি গৈ পেলাই তেখেতে উদ্ধাৰ কৰিছে, সময় গগৈৰ দায়িত্ব আছিলে নেকি? তেওঁ এজন কণ্টেণ্ট ক্ৰিয়েটৰ, তেওঁ এজন ইউটিউবাৰ, কিন্তু আজি চৰকাৰে কৰিবলগীয়া কামবোৰ সময় গগৈ কৰিব লগা হৈছে। আজি চৰকাৰে কৰিব লগা কামবোৰ কৃষ্ণাক্ষী নীলাক্ষীহঁতে কৰিব লগা হৈছে। চৰকাৰে কৰিবলগীয়া কামবোৰ আজি পুনমে কৰিব লগা হৈছে। চৰকাৰে কৰিবলগীয়া কামবিলাক বাহিৰৰ পৰা আহি পাঞ্জাবীসকলে, শিখসকলে কৰিব লগা হৈছে। চৰকাৰে কৰিব লগা কামবোৰ হুছেইন মনচুৰি আহি কৰিব লগা হৈছে। চৰকাৰে কৰিব লগা কামবিলাক লাভমণি আমচাংহঁতৰ দৰে ইউটিউবাৰ, কণ্টেণ্ট ক্ৰিয়েটৰ এইসকলে কৰিব লগা হৈছে, শিল্পী সমাজে কৰিব লগা হৈছে, ৰাইজে কৰিব লগা হৈছে। কৰিবতো কৰিবই। অসমৰ মানুহ মানৱ দৰদী মানুহ, অসমৰ মানুহৰ অন্তৰে অন্তৰে আজি বানপানী হৈছে। আজি বিশ্বাস কৰিবা, মই তাত যেতিয়া গৈছো শিৱসাগৰ, ক'বলৈ দুখ লাগে নে লাজেই লাগে নে ভালেই লাগে মই নাজানো, মই যেতিয়া ঘূৰি আহিছো মোৰ গাড়ীত কঁঠালৰ টোপোলা। এই যে বানপানীত মানুহবিলাক সোমাই আছে, তাত যে মই ৰিলিফ দিছো, জবৰদস্তি কঁঠাল দি পঠাইছে, নেমু টেঙা দি পঠাইছে, ঔটেঙা দি পঠাইছে। ৰাস্তাৰ কাষে কাষে শিৱসাগৰলৈ আপুনি ভিতৰৰ গাঁৱলৈ যাব, মাথাউৰিৰ কাষত বেতৰ গাছ আৰু গোটেই বেতগাজৰ গছ, বেতগছ কাটি কাটি দি পঠাইছে যে থেংক ইউ। এইবিলাক কাম আমি কৰিব লগা, এইবিলাক কাম আমি কৰিব লগা আছিলে। এইবিলাক কাম পলিটিচিয়ান, এই যে নেতাবিলাক পাতে যে ডাঙৰ ডাঙৰ কথা কয় যে বাৰে বাৰে যে মোদী চাহ ডাঙৰ এটা গলত গামোচা লৈ পেলাই 5 বছৰত অসম বানমুক্ত কৰি দিব বুলি কয় যে 5 বছৰত বানমুক্ত কৰিব পাৰিলে নেকি? মোৰ প্ৰশ্ন আছে। অসমক যে 50টা পুখুৰী খান্দি বানপানী মুক্ত কৰিম বুলি কৈছিল, আজি আপুনি চাওক, খং আছে আমাৰ। আজি বিজেপি চৰকাৰৰ নেতা মন্ত্ৰীসকলে কি কৰিছে? তাত গৈ ফিটা কাটিছে তাত গৈ কঠীয়া ৰোৱা দেখি পাইছো আমি। কি কৰিছে পীযুষ হাজৰিকা ডাঙৰীয়াই? ডাঙৰ ডাঙৰ কি কয় এইটো কনভয় লৈ পেলাই তাত সোমাই পেলাই তাত গৈ 2 মিনিট কথা পাতি গুচি আহিছে। কি কৰিছে বিজেপি নেতাসকলে? কি কৰিছে তাত গৈ? বগা কাপোৰ চুট টাই পিন্ধি পেলাই গাড়ীৰ পৰা নামি বানাকান্তৰ মাজত যাব পৰা নাই, বাহিৰৰ পৰা চাই আছে। নেতাসকলে কি কৰিছে? বিজেপিৰ কঁকালত বেল্ট লগাই মোৰ বেমাৰ হৈছে বুলি ছ'চিয়েল মিডিয়াত আপডেট দিব পাৰিছে। কি কৰিছে তেওঁলোকে? আজি কোন যাব লাগিছিল? আজি কোন গৈ আছে তালে? আজি বাহিৰৰ মানুহ আহিছে অসমলৈ। শ্যামলী, মোৰ ক'ব লগা আছে, এইখিনি মানুহৰ প্ৰশ্ন আছে, আমাৰ প্ৰশ্ন আছে। আজি শিৱসাগৰ নাইকিয়া হৈ গৈছে, কাইলৈ লখিমপুৰ নাইকিয়া হৈ যাব, ধেমাজি নাইকিয়া হৈ যাব, গুৱাহাটীখন আজি এজাক বৰষুণ দিলে আপুনি NKTVৰ ষ্টুডিঅ'ৰ বাহিৰত কওক আজি কি অৱস্থা। গুৱাহাটীখনতো ধ্বংসই হৈ গ'ল।
ফ্লাইঅভাৰৰ চমক লাইটৰ চমকেৰে কিন্তু অসম নচলে এনেকে অসম সৰ্বশ্ৰেষ্ঠ ৰাজ্য নহয় আজি আমি খোৱা পানীৰ কথা পাতিছো আমি জৰীপৰ কথা পাতিছো আমি ঘৰৰ কথা পাতিছো নামঘৰত অনুদান দিয়াৰ কথা হৈছে কিন্তু তাত থকা ল'ৰা ছোৱালীবিলাকে যে পঢ়িব স্কুল কেইখন সেইকেইখন নিৰ্মাণৰ কাম চবতকৈ আগত হ'ব লাগে বুলি মই ভাবোঁ আৰু এটা কথা মই এটাই কথা ক'ব বিচাৰো এওঁলোকৰ এই যে ছ'চিয়েল মিডিয়াত আহি পেলাই যে নাটক কৰি আছে যে অখিল গগৈক সমালোচনা কৰি আছে যে গৌৰৱ গগৈক সমালোচনা কৰি আছে যে লুৰিণজ্যোতি গগৈক সমালোচনা কৰি আছে বিজেপিৰ নেতাসকলে এতিয়াও এইবিলাক বস্তু এৰা নাই এইবিলাক কৰিব লাগে নে তেওঁলোকে বানপানীত গৈ পেলাই তাতে গৈ পেলাই ঠিক আছে বিদিশা মোৰ বেছি সময় নাই মই অকণমান জয়ন্ত কুমাৰ দাসক সময় দিব লাগিব ডিজাস্টাৰ মেনেজমেণ্টক আমি থেংকছ দিবলৈ নাই সিদিনা মই যেতিয়া গৈছো তেতিয়া দিখৌনত পানী বাঢ়িছে ডিজাস্টাৰ মেনেজমেণ্টৰ পৰা মেছেজ আহিছে লগে লগে মেছেজ আহিছে আধা ঘণ্টা 1 ঘণ্টাৰ মানে আগতে আহিছে কিন্তু যিদিনা ক্লাউড ব্ৰাছ বুলি মিছা কথা এটা দুনিয়াৰ ধুৰন্ধৰ মিছা কথাবিলাক কৈ থাকে এওঁলোকে সেইদিনা যে এই যে পানীবিলাক হ'ল এইবিলাক মিছা কথা কিয় কয় তেতিয়া কিয় মেছেজ নাহিলে তেতিয়া ডিজাস্টাৰ মেনেজমেণ্ট ক'ত শুই আছিলে গতিকে আমি প্ৰশ্ন কৰিম আৰু চৰকাৰ ৰাইজৰ প্ৰশ্ন আছে অসম এনেকে ধ্বংস হ'বলৈ দিয়া নহ'ব আৰু ইতিমধ্যে পুনম গগৈ ডাঙৰীয়ানীয়ে কোৱাৰ দৰে সঁচাকে আমি চৰিয়া এটাত আছো গতিকে চৰিয়াটোত আছো যেতিয়া গুৱাহাটীত বানপানী হ'লে USTM কৰবাত বানপানী হ'লে আমুক কিন্তু এতিয়া যে এই যে সিন্ডিকেট কৰি আছে এই যে শিল আৰু কয়লাৰ যে অবৈধ খনন কৰি আছে মুখ্যমন্ত্ৰীয়ে যদি নাজানে এইবিলাক কথা তেতিয়াহ'লে মুখ্যমন্ত্ৰী হিচাপে তেওঁ পদত্যাগ কৰিব লাগে চিধা চিধি কথা চিধা এটাই কথা ৰাইজক এনেকে মানুহ মৰি শেষ হৈ গ'ল অসমখন মৰি খালি হৈ গ'ল গতিকে ইয়াত এনেকে দায়িত্ব ল'ব লাগে প্ৰথমবাৰ হ'ল সকলোৱে ব্যক্তি বিশেষে সহায় কৰিছে NGO বিলাকে সহায় কৰিছে এতিয়া অলপ আগতে আমি কথা পাতিছো গোটেই বুৰঞ্জীৰ কিতাপ শিৱসাগৰত যিবিলাক বুৰঞ্জীৰ কিতাপ আছিলে পুৰণা সাঁচিপত্ৰৰ কিতাপ আছিলে যিবিলাক আমি হিষ্ট্ৰী জানিলোহেঁতেন আগৰ প্ৰজন্মই পঢ়িলেহেঁতেন এইবিলাক চব উঠি গ'ল কোনে আনি দিব ঠিক আছে জয়ন্ত কুমাৰ দাস আমি সেইটোৱে ডাঙৰ কথা আপোনাৰ তেওঁলোকৰ প্ৰথমবাৰ টাৰ্মৰ এই ৰিভাৰ এম্বুলেন্স কেইখনমান দিছিলে নহয় এতিয়া সেই ৰিভাৰ এম্বুলেন্সবিলাক ক'ত গ'ল এই যে মানুহ ঢুকাইছে এনেকুৱা ঠাইত ঢুকাইছে মানুহ য'ত ৰাস্তা দি যাব নোৱাৰে তাৰমানে কেম্প পাতিব নোৱাৰে তাত আপোনালোকে এই ৰিভাৰ এম্বুলেন্স কেইখন কিয় দিব পৰা নাই তাত এইটো হৈছে আটাইতকৈ আপোনালোকৰ ফেইলৰ দ্বিতীয় কথাটো হৈছে মই ক'ব গৈ আছো কেইটামান কথা কওঁ এই বানপানীটো আৰু যে নাহিব কালিলৈ সেইটোতো কোনেও ক'বই নোৱাৰে নদী ক'বতো নোৱাৰোৱে আমি ভাবিবই নোৱাৰো কালি পৰহিলৈ যদি আকৌ আজি বতৰৰ আগজননী পাইছো যে কিমানখন জিলাত আকৌ ভয়াৱহ একদম মানে বৰষুণ হ'ব তেতিয়াহ'লে এই মানুহখিনি আকৌ ডুবিব এতিয়া মোৰ কথাটো হ'ল যে ভৱিষ্যতলৈ যাতে আৰু নহয় অহা খৰালিত আপোনালোকে এই ব্যৱস্থাটো লওক এই যিটো PILৰ যিটো অৰ্ডাৰ দিছিলে গুৱাহাটী হাইকোৰ্টে এইটো ইমপ্লিমেণ্ট কৰক মই আপোনালোকক নদী ক'ব পাৰোঁ এইটো যদি ইমপ্লিমেণ্ট কৰে তেতিয়াহ'লে কি হয় সেই অঞ্চলত কেতিয়াও বানপানী হ'ব নোৱাৰে পীযুষ হাজৰিকা ডাঙৰীয়াই এটা অতি মানে লজ্জাজনক আৰু গায়ৰা মন্তব্য দিলে যে তেওঁ সময়ত বোলে 19 কিলোমিটাৰ ৰাস্তা তেওঁ কি কৰিব নোৱাৰিলে মথাউৰি বনাব নোৱাৰিলে কি কাৰণত যে ৰাইজে মাটি দিয়া নাই আৰে ভাই লেণ্ড একুইজিশ্যন এক্টখন কি কৰিবলৈ ৰাখিছে চৰকাৰে লেণ্ড একুইজিশ্যন বুলি এখন এক্ট আছে আপোনালোকে কিয় কৰিব নোৱাৰিলে তাৰমানে আপোনালোকৰ এইবিলাক কৰিবলৈ আপোনালোকৰ সদিচ্ছা নাই আৰু দ্বিতীয় কথাটো হ'ল আৰু এটা ক'বলৈ দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান তাৰমানে গায়ৰাৰ এনেকুৱা উপলুঙা মন্তব্য দিছে আজমলে লগে লগে তাত গৈ নিজে হাজিৰ হ'ল 2 কোটি টকা দিলে কিবা দিলে সেইটো মেটাৰ নহয় কিন্তু মানুহজন নিজে হাজিৰ হ'ল তেওঁ কি কৈছে যে আজমলক চেলেংখন কোনে দিলে ইমান একদম তৰল মন্তব্য তৰল কথা ক'বলৈ গৈছে এই বানপানী দুৰ্যোগৰ সময়ত মুখ্যমন্ত্ৰীৰ মুখৰ পৰা এনেকুৱা কথা ওলাব নালাগিছিল কাৰণ ধৰ্ম জাতি সকলো নিৰ্বিশেষে তাত কি হৈছে আপোনাৰ ঠিক আছে দেৱজিৎ মহন্ত উত্তৰখিনি দিব লাগিব তেওঁ দিব মোক কথাকিটা কৰি ল'বলৈ দিয়ক সময় বেছি নাই প্ৰতিটো ধৰ্মৰ প্ৰতিটো জাতিৰ মানুহ তাত গৈ সকলোৱে কি হৈছে সমবেত হৈছে সকলোৱে সমবেদনা জ্ঞাপন কৰিছে সকলোৱে কি সহায় কৰিছে গতিকে আজমলো তেনে ক্ষেত্ৰত গৈছে আজমল যোৱাৰ কাৰণে তেওঁলোকৰ গা বেজ বেজাই গৈছে আৰু যিদিনাখন ঘটনা হৈছে মই আমাৰ বিদিশা ডাঙৰীয়ানে যিটো কথা ক'লে তাৰ ক্ষেত্ৰত ডিজাস্টাৰ মেনেজমেণ্ট যে ফেইলৰ হৈছে এইটো ক্ষেত্ৰত মই কৈছোঁ ঘটনা আৰম্ভ হৈছে ৰাতি 10টা বজাত মই অখিল গগৈৰ লগত মোৰ ফোনত কথা হৈছে কৈছে দাদা এনেকুৱা পৰিস্থিতি হৈছে ভয়ংকৰ বানপানী কোনো ধৰণৰ DC ফালৰ পৰা কোনো ধৰণৰ ৰেছপন্স পোৱা নাই কোনো একো নাই এতিয়া মানুহখিনি কেনেকৈ মই ৰেস্কিউ কৰিম মই তাকে ভাবি মই পাগল হৈ গৈছোঁ বেছি সময় কথা পাতিব নোৱাৰোঁ আপুনি চাওক সেইখিনি সময়ত ৰাতি 10টা বজাত ডিজাস্টাৰ মেনেজমেণ্টৰ মানুহ যদি নাও লৈ যদি তাত সোমালেহেঁতেন বহুত মানুহ তাৰ পৰা ৰেস্কিউ কৰিব পাৰিলেহেঁতেন গতিকে ডিজাস্টাৰ মেনেজমেণ্ট মই সেইকাৰণে আকৌ কওঁ
ঠিক আছে। যেহেতু সময় কম হৈছে ঠিক আছে, এই অৰ্ডাৰটো আপোনালোকে ফলো আপ কৰক ইমপ্লিমেন্ট কৰক এইটো যদি ইমপ্লিমেন্ট কৰে তেতিয়া হলে এই অঞ্চলত কেতিয়াও ভৱিষ্যতে বানপানী হ'ব নোৱাৰে ঠিক আছে মই পুনম গগৈৰ ওচৰলৈ শেষত আহিবলৈ বিচাৰিছোঁ পুনৰ আমি যিটো কথা পাতি আছোঁ যে প্ৰথমবাৰটো আমি দেখিছোঁ এইবাৰ যিটো মহাপ্ৰলয় হ'ল তাত ব্যক্তি বিশেষেই হওক NGO হওক সকলো ৰাইজ উবুৰি খাই পৰা দেখিবলৈ পাইছোঁ এতিয়া কিন্তু ডাঙৰ কথাটো হৈছে যদি কেনেবাকৈ দ্বিতীয়বাৰৰ বাবে আকৌ এনেধৰণৰ মহাপ্ৰলয় এটা আহিবলগীয়া হয় তেনেহ'লে ডাঙৰ কথা হ'ব এতিয়া আপুনি কেনেধৰণৰ আহ্বান জনাবলৈ বিচাৰিব চৰকাৰৰ কৰণীয় কি চৰকাৰৰ এতিয়া কৰণীয় বহুত আছে ইয়াত মই এইটো কথা ক'ব বিচাৰিছোঁ যে NDRF যথেষ্ট কষ্ট কৰিছে তেওঁলোকৰ যি জিলা প্ৰশাসনতো লোক আছে যথেষ্ট কষ্ট কৰিছে তাত নুই কৰিব নোৱাৰি দিনে নিখাই মই নিজে এডমিনিষ্ট্ৰেশ্যনত আছিলোঁ মই সেইটো কাৰণে ভালদৰে জানো কিমান কষ্ট কৰে কিন্তু তথাপিও মেন পাৱাৰ অলপ প্ৰয়োজন আছে মেন পাৱাৰৰ প্ৰয়োজন আছে SDRFৰ মানে নাৱৰ প্ৰয়োজন আছে বহুত বেছি তাৰ লগতে যিসকলে এতিয়া ৰাস্তাত বাস কৰি আছে বৰ্তমান সময়ত পোষ্ট ট্ৰমেটিক ডিজৰ্ডাৰত ভুগিবলগীয়া হৈছে তাৰ পৰা তেওঁলোকে কেনেকৈ এতিয়া মানে ওলাই আহিব তাৰ লগতে ৰাস্তাত বাস কৰি থকা যিসকল লোক আছে আপোনাৰ দেখিলে একদম চকুৰ পানী ওলাই যাব ৰাস্তাৰ অনবৰতে অহা যোৱা কৰা গাড়ীৰ শব্দ লাইট নাই ফেন নাই তাতে তেওঁলোকে দিনে নিখাই থাকিবলগীয়া হৈছে পানী নাই গা ধুবলৈ একো ব্যৱস্থা নাই এনেকুৱা অৱস্থাত মানে তেওঁলোকৰ ওচৰলৈ গৈ মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ হেয়া লাগিলে যিয়ে নহওক আমাৰ শিৱসাগৰীয়া ৰাইজৰ মৰম মই নিজে পাই আহিছোঁ ইমান বেছি মৰমীয়াল নিজে নাখাই আছে তথাপিও কি খুৱাওঁ সেইটোৰ প্ৰতি যত্নপৰ হৈছে সেই অৱস্থাত আমি মানে মই দেখিবলৈ দৃষ্টিগত হয় যে কোনোবাই গৈ পেলাই ৰঙা ফিটা কাটিছে কাৰোবাক আমি দলিচা পাৰি দিছোঁ এইখিনি কাম যেন এইখিনি সময়ত নকৰে আৰু ৰাইজৰ লগত ৰাইজৰ হৈ পেলাই থিয় দিয়াটো অতি গুৰুত্বপূৰ্ণ আৰু এইখিনি সময়ত আৰু ইয়াৰ লগত এতিয়া যিহেতু ইমানখিনি কলেৰাৰ পৰা ডায়েৰিয়াৰ পৰা প্ৰেগনেণ্ট উইমেনে কেনেকৈ আমাৰ ট্ৰেক্টৰত এতিয়া প্ৰসূতিয়ে মানে শিশু জন্ম দিছে আমি দেখিবলৈ পাইছোঁ এইখিনি ব্যৱস্থাৰ কাৰণে যাতে ইমিডিয়েট এম্বুলেন্স আৰু ইমিডিয়েট আমাৰ যি মানে মেডিকেল ষ্টাফ আছে প্ৰফেশ্যনেলছ আছে বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা যাতে আনি পেলাই ইয়াত শিবিৰ পাতি পেলাই ৰাখিব পৰা যায় আৰু তৎকালীনভাৱে যাতে যিখিনি মেডিকেল এমাৰ্জেঞ্চি কিটছ আছে যিখিনি মেডিচিনছ আছে যিখিনি সাহায্য আছে এইখিনি প্ৰদান কৰিব পৰা যায় তাৰ প্ৰতি ব্যৱস্থা ল'ব লাগে আৰু যিমান সোনকালে পাৰি সিমান সোনকালে এই যিমানবিলাক ডেড বডিজ আছে যিমানবিলাক পলসত পৰি থকা আৱৰ্জনা আছে আৰু যিমান ৰিলিফ কৈছে সিমানে বেছি আৱৰ্জনা বাঢ়ি গৈছে কাৰণ কি সেইটো ব্যৱস্থা কৰিম বুলি কৈছে বাৰু ঠিক আছে পেলোৱাৰ জেগা সেইটো এটা ডাঙৰ কথা কিন্তু প্লাষ্টিকখিনি এটা ভয়াৱহ বিপদ অৱস্থা হৈছে ঠিক আছে দেৱজিৎ মহন্তক মই শেষৰ সময় দিবলৈ বিচাৰিছোঁ বহুখিনি কথা ওলালে কিন্তু মোৰ কথাটো হৈছে যে এতিয়া এই অসুবিধাটো বা এই প্ৰলয় ৰুধিবৰ কাৰণে এতিয়া কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ সৈতেও কথা পতাৰ নিশ্চয় প্ৰয়োজন গতিকে আপোনালোকে কেনেধৰণে আগ্ৰহী বাকীখিনি কি আপুনি উত্তৰ দিবলৈ বিচাৰে মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে নাগালেণ্ড চৰকাৰৰ লগত কথা পাতিছে গতিকে অফক'ৰ্ছ এই সমস্যাটো যদি সমাধান কৰিব লগা হয় যিহেতু দুইখন ৰাজ্যই উৎস এইবাৰৰ বানপানীটোৰ উৎস যেনেকৈ নাগালেণ্ডৰ পৰা হৈছে গতিকে একজুটীয়া প্ৰচেষ্টাৰ যথেষ্ট গুৰুত্বপূৰ্ণ আৰু সেইটো ডেফিনেটলি আমি আশা কৰিছোঁ হ'ব খালি কিছু সময় আমি বানটোৰ লগত যিখিনি বানাক্ৰান্ত আছে প্ৰথম সেইটো প্ৰায়ৰিটি সেইখিনি আমি কৰিব লাগিব দ্বিতীয়তে যিহেতু ইয়াত কথাখিনি ওলাইছিলে ৰাজনৈতিক এংগলৰ বাহিৰত গৈ মই ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে যিটো CM ৰিলিফ কিট দিছে যদি কোনোবা ক'ৰবাত যদি এনেকুৱা হৈছে তাত যিটো ধাৰ্য কৰি দিছে তাতকৈ কম আছে মই আপোনালোককো অনুৰোধ জনাম সেইখিনি যাতে আপোনালোকেও কাৰোবাক যোনে পাইছে বেনিফিচিয়াৰিজ তেওঁলোকৰ পৰাও যদি প্ৰকৃত কথাটো লয় যদি হয় আমি এইটো ক'ব যোৱা নাই কোনোবাই যদি ক'ৰবাত হৈছে তাততো ব্যৱস্থাটো ল'ব লাগিব নহয় এইটো যদি দুটা কথা থাকে তাত এটা ইণ্টেনশ্যনেলি আৰু এটা হয়তো বেলেগৰ ইণ্টেনশ্যন যদি ইণ্টেনশ্যনেলি কোনোবাই যাক দায়িত্বটো দিছে সেই দায়িত্বৰ পৰা দূৰত গৈ যদি তেখেতে কমকৈ দিছে মুখ্যমন্ত্ৰী মহোদয়ে কেতিয়াও কম দিব গতিকে সেইটোৰ দায়িত্ব আমি ল'ব লাগিব গতিকে মোৰ আপোনালোকৰ সংবাদ মাধ্যম হিচাপে আপোনালোকৰ প্ৰতি অনুৰোধ সেইখিনি দিয়ক কাৰণ মই ইয়াত অহাৰ আগতে মই এটা প্ৰসংগত কৈছিলোঁ মই বিমল বৰা ডাঙৰীয়াৰ লগত ইয়াত অহাৰ আগতে কথা পাতিছিলোঁ মই তেখেতৰ পৰা বিচাৰিছিলোঁ যে ৰিলিফ যে দিব মই আপোনাক ইতিমধ্যে এইখন ফৰৱাৰ্ড কৰিছোঁ হোৱাটছএপত আপুনি যদি পোৱা নাই পাই যাব যে কি ক'ত কাক দায়িত্ব দিয়া হৈছে কিমান প্ৰতিখন জিলাতে সমান নহয় য'ত এক্সেছিভ যেনেকৈ শিৱসাগৰ চৰাইদেউ তাত খুব এক্সেছিভলি বানপানীত আক্ৰান্ত হৈছে তাৰ ক্ষেত্ৰত অকণমান বেলেগ বাকীবিলাকৰ ক্ষেত্ৰত য'ত অলপ কিছুদিনৰ কাৰণে সকাহ হ'লে হয় তাত বেলেগ সেইখন মই আপোনাক দিছোঁ তথাপিতো মোৰ অনুৰোধ বিৰোধীকো মোৰ অনুৰোধ আপোনালোকে এইটোও দেখাই দিয়ক যদি ক'ৰবাত তেনেকুৱা হৈছে আমি নিশ্চয় তাৰ পদক্ষেপ ল'ম কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে এইটো ইণ্টেনশ্যনেলি এইটো নহয় যে তাত দিয়াৰ মানসিকতাৰে গৈছে কেতিয়াবা চৰকাৰ হিচাপে যাওঁতে মই যেনেকৈ উদাহৰণ দিছিলোঁ ফিনাইলখিনি গৈছে কিন্তু ডিষ্ট্ৰিবিউট কৰা নাই হ'ব পাৰে মই এইটো অস্বীকাৰ নকৰোঁ শেষত বিশ্বাসত ল'ব লাগিব ন
নিশ্চয় বিৰোধীক বিশ্বাসত ফাণ্ডৰ পেকেটটোত যে বিজেপি যে পদুম ফুল লগাই পেলাই যে এই যে নেতাবিলাকে গৈ পেলাই এমএলএ যে গৈ পেলাই কৈ আছে এয়া বিজেপিয়ে দিছে দেই বিজেপিয়ে দিছে এই যে এইটো কিট যে এইবিলাক কৰিছে এইবিলাক কেলে কৰিছে ইমান লাজ নাই নে ইমান লাজ নাই নে মানুহ মৰি নাইকিয়া হৈ গ'ল প্ৰচাৰত এক নম্বৰ একদম পুৰা সেই পেকেটৰ ওপৰত বিজেপিয়ে দিছে দেই এইটো বিজেপিয়ে দিছে ইমান মানে লাজৰ কথা সঁচাই লাজৰ কথা এইবিলাক কোনো ক্ষেত্ৰত কেতিয়াও তাৰমানে কেতিয়াবা চাওক এই সময়ত এনেকৈ আমি কেতিয়াও কথা ক'ব নালাগে যাৰ পৰা কাৰোবাৰ প্ৰতাৰিত কৰা মানে হেৰি কৰা হয় আপুনি যিটো কথা কৈছে 1 মিনিট মই আপোনাক শুনিছোঁ ঠিক আছে লাষ্ট মিনিট শুনিলেও কেতিয়াবা উত্তৰটো পায় যিটো আপুনি কৈছে বিজেপিয়ে দিছে কোনো ক্ষেত্ৰত কেতিয়াও গভৰ্ণমেণ্ট যি দিছে টাইম লাগিলে আপোনালোকৰ আপুনি এইবিলাক ক'ব গ'লে যদি আমি কংগ্ৰেছৰ খান্দিব যাওঁ ইমান দিনলৈকে বহু কেইটা বানপানী অসমে দেখিছে এইবাৰ হেৰি হৈছে কোনবাৰ মুখ্যমন্ত্ৰী মহোদয় তাত আছিল কোনবাৰ আপোনালোকৰ মুখ্যমন্ত্ৰী গৈছিল ৰাজীৱ গান্ধী ডাঙৰীয়া আহি ট্ৰেক্টৰত সেইজন ৰাজীৱ গান্ধী ডাঙৰীয়াই কি কৈছিল জানে কংগ্ৰেছক খান্দিব নালাগে মনমোহন সিং ডাঙৰীয়া আহি প্ৰেছ মিট কৰি গৈছে গুৱাহাটীত বানপানী হতে তেওঁলোকে হে যে সিএম ৰিলিফ পেকেটটো এটো দিউতে দেৰি কি হ'ল জানে এইবিলাক পেকেটিং কৰিব লাগিলে কৈছে বিজেপি এটো মোক কৈছে সেইটো কথা নহয় না 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 মানুহখিনি বাচিব লাগিব আকৌ মানুহ বাচিব লাগিব লাহে লাহে কওক না মানুহ মৰি নাইকিয়া হৈ গৈছে আপোনালোকে পেকেজিঙত গুৰুত্ব দি আছে এইখিনি পেকেজিং কৰি প্ৰিন্ট আউট কৰি লওঁতে টাইম লাগিছে সিএম ৰিলিফ ফাণ্ড ৰিলিফ আছে মই শেষ কৰিব লাগিব মই ধন্যবাদ আপোনালোকে প্ৰচাৰ কৰে ঠিক আছে কংগ্ৰেছ বিজেপি না না কংগ্ৰেছ বিজেপি কথা নহয় অসম মৰি খালি হৈ যাব সমস্যাটো সমাধান হ'ব লাগে প্ৰচাৰ কৰক সিন্ডিকেট কৰক আৰু একো কৰিব নোৱাৰে বিদিছা আপুনিও কওকচোন এটা কথা যে মুখ্যমন্ত্ৰীয়ে যে কৈছে যে ইয়াৰ মানুহবিলাকে আসলে অবৈধ যি শিলৰ খনন কাৰ্য সেই খনন কাৰ্যটোৰ পৰাই আপোনালোকৰ পৰিয়াল চলি আছে বুলি কৈছে এইটো হয় নেকি তেওঁ কৈছে এজনেহে আপত্তি কৰিছে বাকী মানুহবিলাকে শিলৰ খননটো লাগে বুলি কৈছে আপোনালোকক লাগে নে না ডাইৰেক্ট প্ৰশ্ন আমাৰ শিলৰ খননটো নালাগে আমি শিলৰ খনন আমাৰ ইয়াত কোনোৱে তেনেকৈ আমাৰ এই এৰিয়াটোত নেপালী কুটিৰ মানুহখিনিয়ে গৰু বিজনেছ কৰি আছে গাখীৰৰ বিজনেছ কৰি আছে আৰু আমাৰ এইফালৰ মানুহখিনি দিন হাজিৰা কৰি আছে কোনোবা শাক পাচলি বিজনেছ কৰি আছে কিন্তু আমাৰ এই অঞ্চলত পাথৰ ব্যৱসায় কৰা মানুহ নাই ঠিক আছে মুখ্যমন্ত্ৰীয়ে তেনেহ'লে মিছা কথা কৈছে দুই এজন আছে সেইটো কথা ক'ব পাৰে তেওঁ ক'লে এগৰাকী আপত্তি কৰিছে বাকী মানুহবিলাকে শিলৰ ব্যৱসায়টো হৈ থকাটো বিচাৰে বুলি কৈছে আমাৰ আপত্তি আছে আমি শিলৰ ব্যৱসায় নকৰোঁ আমি দিন হাজিৰা কৰি খাওঁ মাজত এজন দুজন থাকিব পাৰে ব্যৱসায় কৰা কিন্তু আমি দিন হাজিৰা কৰিহে খাওঁ ঠিক আছে সেইখিনিয়ে জানিব খুজিছোঁ আপুনিও চাগে শিলৰ ব্যৱসায় নকৰে আপুনি কি কৰে শাক পাচলি ব্যৱসায় আপুনি কি কৰে দাদা মোৰ গাড়ী আছে গাড়ী চলাই আজিৰ দিনটোত যিটো বক্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে যে নেপালী খুটি অঞ্চলৰ মানুহ বা বিহুবৰ অঞ্চলৰ মানুহ চন্তকৰ মানুহে এই যি শিলৰ যি ইয়াত আচলতে খনন কাৰ্য আছে এইবিলাকতে মানুহবিলাক জড়িত হৈ আছে আৰু তেওঁলোকৰ জীৱন এই শিলৰ খননৰ পৰাই চলি আছে বুলি কোৱা কথাটো কোনো কাৰণতে সত্য নহয় তেওঁ মানে সেই চিণ্ডিকেট পাৰ্টিক বচাবৰ কাৰণে সেই বক্তব্য আগবঢ়াইছে আজি যিবিলাকে আপোনাৰ এই নাগালেণ্ড বৰ্ডাৰত তেওঁ যিটো কথা কৈছে যে নাগালেণ্ডতে এই অবৈধ খনন কাৰ্যটো চলিছে সেই কথাটো নহয় আমি দেখিছোঁ আমি বৰ্তমান সময়ত বিহুবৰত উপস্থিত আছোঁ বিহুবৰত আপোনালোকে দেখিব চন্তকত দেখিব এই শিলনিত দেখিব আপোনালোকে ইয়াত যিবিলাক আচলতে শিলৰ অবৈধ খনন কাৰ্য চলিছে সেইবিলাক অসমৰ চাৰিসীমাৰ ভিতৰত আছে গতিকে বিহুবৰ বা শিলনিটোতো আপোনাৰ নাগালেণ্ডত নাই তেওঁ মিছা কথাটো কৈ আচলতে অসমৰ ৰাইজক বুৰ্বক বনাইছে ইয়াত মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিছুমান এজেণ্ট যেনেকৈ ময়ূৰ বৰগোহাঁই যেনেকৈ আপোনাৰ এইটো কি আৰু এজন যে কোঁৱৰ আছে ধৰ্মেশ্বৰ কোঁৱৰ সেই মানুহবিলাকেই এই অবৈধ কয়লাৰ চিণ্ডিকেট সমান্তৰালভাৱে ইয়াৰ যি আচলতে শিলৰ অবৈধ খনন চলিছে এই যিটো অবাধ বেহা বেপাৰ চলিছে আচলতে অবৈধভাৱে সেইবিলাকৰ মেইন মানুহজন কিন্তু হিমন্ত বিশ্ব শৰ্মা তেওঁ ইয়াৰে আচলতে এটা অংশ এটা পাৰ্চেণ্টেজ তেওঁৰ হাতত যে জমা হৈছেগৈ সেইকাৰণে তেওঁ অবৈধ কয়লা খনন আৰু সমান্তৰালভাৱে অবৈধ শিল খনন কাৰ্য যিটো বৰ্তমান সময়ত চলি যি ধৰণে আচলতে গোটেই উজনি অসম তছনছ কৰি পেলালে আৰু তাকে ৰক্ষণাবেক্ষণ দিবৰ কাৰণে চেষ্টা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গতিকে সেই কথা বতৰাবিলাক অসমৰ ৰাইজে বিবেচনা কৰি চাওক আজি নিজে আচলতে শিলনিৰ মানুহে কি প্ৰতিক্ৰিয়া আগবঢ়াইছে আজি আপোনালোকে নিশ্চয় দেখা পালে এতিয়া মই যিকেইজন মানুহৰ আচলতে বক্তব্য গ্ৰহণ কৰিলোঁ তেওঁলোকে কৈছে তেওঁলোকৰ কোনোবাই আপোনাৰ শাক পাচলিৰ ব্যৱসায় কৰে কোনোবাই হাজিৰা কৰে কোনোবাই দোকান দিয়ে গতিকে সেই মানুহবিলাকক তেওঁ নেগলেক্ট কৰি গোটেই মানুহবিলাকে অবৈধ শিল খনন যিটো কাৰ্য ইয়াৰ লগত জড়িত কৰি পেলোৱা কথাটো কোনো কাৰণতে সমৰ্থনযোগ্য নহয় মানে এটা কথা ইয়াৰ মানুহে ক'লে যে এই অবৈধ শিল খননৰ কাৰণে অবৈধ কয়লা খননৰ কাৰণে এই যিটো ভয়াৱহ প্ৰলয়ংকাৰী বান ইয়াত আহিলে তাৰ কাৰণে তেওঁলোকে কোনো কাৰণতে শিল খনন কাৰ্যটোক কোনো ফালৰ পৰাই সমৰ্থন কৰিব নোৱাৰে বুলি কৈছে
শিলৰ ফালে নাচাওঁ বুলিয়ে কৈ দিছে গতিকে এই যিটো অবৈধভাৱে আচলতে ইয়াত আপোনাৰ বিহুবৰ শিলনি নেপালী খুঁটি নাগিনী মৰা এই গোটেই অঞ্চলত যি ধৰণে আচলতে অবৈধ কয়লাৰ ব্যৱসায় আৰু আপোনাৰ শিল খনন যি ধৰণে চলিছে ইয়াৰ আচলতে বন্ধ সকলোৱে দাবী কৰিছে মুখ্যমন্ত্ৰীয়ে এই কথা বতৰাবিলাক ইয়াৰ ৰাইজে আপোনাৰ যিবিলাক কথা ইতিমধ্যে কৈছে যে অবৈধ শিলৰ খনন বা কয়লা খনন নালাগে বুলি যিটো কথাটো কৈছে সেইটোক আচলতে বিপথে পৰিচালিত কৰি ইয়াৰ স্থানীয় লোকসকলে এই কয়লা খনন এই শিলৰ খনন লাগে বুলি কৈছে বুলি কোৱা যিটো কথা সেইটো কোনো কাৰণতে আচলতে সঁচা কথা নহয় ইয়াৰ প্ৰত্যুত্তৰ আজি নেপালী খুঁটি বিহুবৰ আৰু চন্তকৰ মানুহে শিলনিৰ মানুহে নিজে নিজৰ মুখেদি কৈছে